প্ৰথম কথা ফলাফলটোৰ যিটো ট্ৰেণ্ড এতিয়ালৈকে দেখা গৈছে কেনেকুৱা অনুমান কৰিছে নে ইয়াতকৈ উন্নত আশা কৰিছিল নে কেনেধৰণৰ হৈছে বুলি ভাবে প্ৰথম কথা আমাৰ গোটেই দেশত আমাৰ ইণ্ডিয়া এলায়েন্স আৰু কংগ্ৰেছ দলৰ নেতৃত্বত আমি গোটেই দেশত ইণ্ডিয়া এলায়েন্সৰ আজি যে নৈতিক বিজয় হৈছে হয় আৰু দেশৰ জনসাধাৰণৰ যিটো মত হয় সেইটো যে ইণ্ডিয়া এলায়েন্সৰ সপক্ষে আছে এই কথা এতিয়ালৈকে যিখিনি আমি কাউণ্টিঙৰ ফলাফল দেখিছোঁ তাৰ পৰা আমি নিশ্চিত হৈছোঁ আৰু বিজেপিৰ যিটো শ্লোগান আছিলে 400 পাৰ তেওঁলোকৰ জনপ্ৰিয়তা আৰু শ্লোগানৰ যিটো পপুলাৰ স্বৰূপ সেইটো ইতিমধ্যে এক্সিট পোলৰ সৈতে সমান্তৰালভাৱে উদ্ভাসিত হৈছে তেওঁলোকৰ যিটো এটা বিভ্ৰান্ত কৰিবৰ কাৰণে মানুহক আৰু হিন্দুত্ববাদী বা ধৰ্মীয় মেৰু বিভাজনৰ যিটো ৰাজনীতি এতিয়া উত্তৰ প্ৰদেশৰ পৰা যিটো ফলাফল আহিছে যোৰহাট আৰু ধুবুৰীৰ পৰা যিটো ফলাফল আহিছে গোটেই দেশৰ মানুহে সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি ঘৃণা আৰু বিদ্বেষৰ ৰাজনীতিক পৰিত্ৰাণ দিয়াৰ যিটো সিদ্ধান্ত সেইটো আজিৰ পৰা আৰু শক্তিশালীভাৱে দেশত যে বিয়পি পৰিব সেইটো নিশ্চিত আৰু অসমৰ ক্ষেত্ৰত মই আগৰ পৰাই কৈছিলোঁ যে আমাৰ চিট বাঢ়িব ভোট বাঢ়িব এতিয়া 4টা চিটত আমি আগবাঢ়ি আছোঁ কেইটামান চিটত আমি পিছ পৰি আছোঁ কিন্তু ব্যৱধানটো যদি আপোনালোকে চাই তেতিয়া দেখিব যে আমাৰ আশা কৰা মতে ভোট যথেষ্ট বাঢ়িছে কিন্তু এটা কথা আপোনালোকে জানে যে ধনবল আৰু বাহুবল বুলি ক'লে মই পুলিচ CBI ED ইলেকশ্যন কমিশ্যন ধনবলৰ ক্ষেত্ৰত বিজেপিয়ে য'ত 100 টকা খৰচ কৰিছে তাত আমি ক'ৰবাত 10 টকা পইচাও খৰচ কৰিব পৰা নাই অসমৰ ৰাজনীতিক ইতিহাসত মই প্ৰথমগৰাকী সভাপতি যোনে ফেচবুকত ৰাজহুৱাকৈ মোৰ দলৰ নেতা কৰ্মীক ক'বলগীয়া হৈছিলে যে আমাৰ টকা পইচা নাই আপোনালোকে গাঁঠিৰ ধন ভাঙি পেলাই আমাৰ প্ৰাৰ্থীসকলৰ কাৰণে ইলেকশ্যন খেলক আমি দলৰ নেতা কৰ্মীক 21 চনত যি সহায় কৰিছোঁ তাৰ আগত যি ধৰণে আমি ইলেকশ্যন খেলিছোঁ আমি সেই ধৰণে এবাৰ ইলেকশ্যন খেলিব পৰা নাছিলোঁ তাৰ পাছতো আমাৰ দলৰ আৰু বিৰোধী ঐক্য মঞ্চ আমি বিৰোধী ঐক্য মঞ্চ গঢ়িবৰ কাৰণে যিটো চেষ্টা কৰিছিলোঁ আমি সম্পূৰ্ণ সফল নহ'লেও আমি অন্ততঃ 60-70% যি সফলতা লাভ কৰিছিলোঁ আজি মই তেখেতসকলক এই ফলাফলৰ সম্পূৰ্ণ নহওঁতেই অনুভৱ আমাৰ সেই সিদ্ধান্তটো ভাল আছে আৰু AIUDF দলৰ আৰু বিজেপিৰ যিটো গোপন মিত্ৰতা ৰাজ্যসভাৰ ইলেকশ্যনত ৰাষ্ট্ৰপতি ইলেকশ্যনত অসমৰ ৰাজনৈতিক মূল্যবোধৰ যিটো অৱক্ষয় ঘটাইছিলে বিজেপি আৰু AIUDFৰ গোপন মিত্ৰতাৰ কাৰণে যি ধৰণে MLA বিলাক কিনা বেচা হৈছিলে যি ধৰণে দলৰ নেতাবিলাক কিনা বেচা হৈছিল অৱক্ষয়ী যিটো মূল্যবোধ তাক পুনৰুদ্ধাৰ কৰিবৰ কাৰণেও আজি অসমৰ মানুহে যোৰহাটৰ মানুহে ধুবুৰী নগাঁও কৰিমগঞ্জৰ মানুহে গোটেই অসমত যিটো ভোট বৃদ্ধি তাৰ কৃতিত্ব আমি অসম কংগ্ৰেছে বা বিৰোধী ঐক্যই অকলে দাবী কৰিব নোৱাৰোঁ মই আগৰ পৰা আপোনালোকৰ আগত কৈছিলোঁ যে অসমৰ ৰাইজ শুই থকা সিংহ আৰু সিংহই যে আজি সাৰ পাইছে সিংহই শক্তি তীব্ৰতাৰ ৰূপত এতিয়ালৈকে ধাৰণ কৰিছে বুলি মই নকওঁ কিন্তু সিংহই যে সাৰ পাইছে কাৰণ যোৰহাটৰ সমষ্টিটোত আপোনালোকে জানে যে গোটেই চৰকাৰখনে তাত উবুৰি খাই পৰিছিল বহুতে আনকি এনেকৈ ক'ব খোজে যে তপন গগৈ আছিলে নিমিত্ত মাত্ৰ তাত কায়ে বাক্যে মনে তাৰ আচল প্ৰাৰ্থীজন আছিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৰহাটত আৰু আজমল ডাঙৰীয়াক জিকাবৰ কাৰণে কিমান পৰ্যায়লৈকে অসমৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰখনে চেষ্টা কৰিছিল আমি আগৰ পৰাই কৈছিলোঁ যে দুটা সাম্প্ৰদায়িক শক্তিক এটা শক্তি যদি দুৰ্বল কৰিব পাৰোঁ ইটো শক্তি আপুনি দুৰ্বল হ'ব আজি সন্ধ্যালৈকে আমি নিশ্চিত হ'ম যে আজিৰ পৰা AIUDF দল ইতিহাসৰ
আঁতৰলৈ গতি কৰিম। চৰ্চা ইতিমধ্যে চলিছিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আপুনি যিটো ষ্টেণ্ড লৈছিলে সেইটো যথেষ্টখিনি ইয়াতে প্ৰতিফলিত হৈছে ফলাফলত। আৰু ধুবুৰীতে নহয়, ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জ এই তিনিটা সমষ্টিতে AIDF এক প্ৰকাৰ নিশ্চিন্ন হোৱাৰ দিশে অগ্ৰসৰ হৈছে। এই গোটেই কথাখিনি নগাঁও, কৰিমগঞ্জত AIDF ভৰাৰ লগতে আজি যোৰহাটত আমি যিটো ফলাফল পাইছোঁ, গুৱাহাটীত আমাৰ আপুনি চাব শেহলৈকে প্ৰায় 2 লাখ ভোট বৃদ্ধি হ'ব আগতকৈ। আপুনি লখিমপুৰত চাব আমাৰ ভোট আগতকৈ লাখৰ হিচাপত বৃদ্ধি পাব। ডিব্ৰুগড়ত আমাৰ কৌশলগত এটা ভুল হৈ গ'ল। আমি বিৰোধী ঐক্য একেলগে খেলাৰ যিটো সিদ্ধান্ত লৈছোঁ সেইটো শেহলৈকে আমি কৰিব নোৱাৰিলোঁ। সেইকাৰণে তাত আপুনি যিটো 2টা দলৰ আম আদমি পাৰ্টি আৰু আমাৰ AJPৰ ভোটটো যদি যোগ কৰি দেখিব, ৰাইজ বিজেপিৰ বিৰুদ্ধে আছে, ৰাইজ বিজেপিৰ বিৰুদ্ধে আছে। গতিকে সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতিক আমি বিদায় দিবৰ কাৰণে কংগ্ৰেছ দলে যিটো সিদ্ধান্ত লৈছিলোঁ, সেইটো যদিও আমাৰ কাৰোবাৰ মনত সন্দেহ আছিল, আজি ফলাফলৰ পাছত চবেই বিশ্বাস কৰিছে। কিন্তু ৰাইজে সেই কথাটো বিচাৰিছিলোঁ, আমি সেই কামটো কৰিলোঁ। ৰাইজক ৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু চৰ্চা ইতিমধ্যে চলিছে, যদিও আপোনালোকে যথেষ্টখিনি উন্নত প্ৰদৰ্শন কৰিলে 2019 তুলনাত। এতিয়াও কিন্তু চৰকাৰ গঠনৰ যিটো মেজিক নাম্বাৰ কিন্তু বিজেপি বা NDA মিত্ৰজোঁটে লাভ কৰিব, তেনেধৰণৰ এটা ইংগিত এতিয়ালৈকে দেখা গৈ আছে বা তেনেধৰণৰ ট্ৰেণ্ডে এটা হৈ আছে এতিয়ালৈকে। আমিও এতিয়ালৈকে আশা এৰা নাই। আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতে বুলি নহয়, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ওলাই আছে যে চন্দ্ৰবাবু নাইডু ডাঙৰীয়া, নীতিশ কুমাৰ ডাঙৰীয়া, এখেতসকল চবৰে মানুহ। তেখেতসকল NDA নে ইণ্ডিয়াৰ খাতাংকি আপুনি এতিয়াই কৈ দিব নোৱাৰে। 100 দিনৰ পাছতো এই সম্ভাৱনা থাকিব। কংগ্ৰেছ নাই, সংখ্যালঘুৰ মাজত কংগ্ৰেছ আছে, এনেধৰণৰ কথা এটা বিজেপি যথেষ্টখিনি তুচ্ছ তাচ্ছিল্য কৰিছিলে, যথেষ্টখিনি উপলুঙা কৰিছিলে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আপুনি কিমান কৃতিত্ব দাবীদাৰ আজি তাৰিখত? কৃতিত্বৰ কথা মই নকওঁ, কৃতিত্ব সমূহীয়াভাৱে হ'ব। পৰাজয় গ্লানি হ'লে মই ল'ব লাগিব, সেইটো মই আগতেই কৈছোঁ যে যদি কিবা বেয়া হয় তাৰ দায়িত্ব মই ল'ম। যদি দলৰ কেতিয়াবা কিবা ভাল হয় ইয়াত আমি সকলোৱে ভগাই লওঁ। ইয়াত সকলোৰে অৱদান আছে। তৃণমূল পৰ্যায়ৰ মানুহখিনিক বাদ দি মণ্ডল, বুথ, BLA, দলৰ ব্লক কমিটি, জিলা কমিটি, আমাৰ প্ৰদেশ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলক বাদ দি বিভিন্ন শাখা সংগঠন, চেল ডিপাৰ্টমেণ্ট, এওঁলোকক বাদ দি বা প্ৰাৰ্থীসকলে যিধৰণে দিনে নিশাই গোটেই দহুবন কাটি কৰি ৰাতিয়ে দিনে যিধৰণে তেওঁলোকে কাম কৰিছিলে, সেই কথাবিলাকক বাদ দি পেলাই ইয়াত কোনোবা এজন মানুহৰ কৃতিত্ব নাহে। কিন্তু দলটো যিটো মনস্তাত্ত্বিক এখন যুদ্ধৰ মাজত আমাৰ নিজৰ মাজতে অবিশ্বাস আৰু সন্দেহৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে বিজেপিয়ে যিটো চেষ্টা কৰিছে যে আজি আমুক গুচি গ'ল, তামুক গুচি গ'ল, কিন্তু যিকেইজন আটাইতকৈ মেইন লিডাৰ বুলি আপোনালোকে কংগ্ৰেছৰ পৰা গৈছে বুলি কৈছিলে, তেওঁলোকৰ প্ৰত্যেকটোৰে অঞ্চলবিলাকত কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰিছে। আজি 2জন ৱৰ্কিং প্ৰেচিডেণ্ট গুচি গৈছিলে। এই 2টা সমষ্টিত আমি এতিয়া জিকাটো প্ৰায় নিশ্চিত হৈ আছোঁ। আপোনাৰ 11 ৰাউণ্ড কৰিমগঞ্জত হৈ গ'ল। এতিয়া আমি প্ৰায় 53,000 ভোটত আগবাঢ়ি আছোঁ। এইটো ৰাতি হ'ব অলপ, কিন্তু এতিয়া যিটো আমাৰ যিটো এৰিয়া য'ত আমি বেছি ভোট পাওঁ, তেতিয়াহে সেইফালে গৈ আছে। গতিকে মই সম্পূৰ্ণ আশাবাদী যে আমি কৰিমগঞ্জত যথেষ্ট ভাল কৰিম। 2026ৰ কাৰণে এই নিৰ্বাচনী ফলাফলটো অসমত আপোনালোকৰ কাৰণে কেনেধৰণৰ সম্ভাৱনাৰ বাট মুকলি কৰিব? গোটেই কথাখিনি 2026 মই ভবা নাছিলোঁ যে আজি ৰাজীৱখনত সোমাই আহোঁতে কি এটা পৰিৱেশ হ'ব। মই ভাবিছোঁ যে আমাৰ এই পৰিৱেশটো পাই আজি যোৰহাটৰ যিটো পৰিৱেশ দেখি আছোঁ, ধুবুৰী, নগাঁও, কৰিমগঞ্জত যিটো পৰিৱেশ দেখি আছোঁ, যে আমাৰ দলৰ নেতাকৰ্মীসকলৰ মনোবল যথেষ্ট আজি বৃদ্ধি পাইছে। আৰু তেওঁলোকে গম পাইছে যে আপোচবিহীন ধাৰাবাহিক সংগ্ৰাম যদি ৰাইজৰ পক্ষত কৰোঁ, তে কংগ্ৰেছে আৰু বিশেষকৈ ৰাহুল গান্ধী ডাঙৰীয়া আজি যিটো বিজয় 2টা ছিটত, মোদী ডাঙৰীয়াই 1.5 লাখ ভোটত লিড কৰি আছে, আৰু 2টা ছিটতে ৰাহুল গান্ধী ডাঙৰীয়াই 2 লাখ 3 লাখ ভোটত আজি লিড কৰি আছে। গতিকে দেশৰ মানুহে যে এজন ভৱিষ্যতৰ বিশ্বাসযোগ্য শক্তিশালী নেতা ইতিমধ্যে চিনাক্ত কৰিছে ৰাহুল গান্ধী ডাঙৰীয়াৰ নামত, সেইটো ইতিমধ্যে সকলোৱে বুজি পাইছে। প্ৰথমতে 3গৰাকী গৌৰৱ গগৈ, ৰকিবুল হুছেইন প্ৰতিবাৰে নগাঁও বিচাৰিছিলে, তাৰপিছত 3গৰাকী বেলেগ ছিটত খেলা যি সিদ্ধান্ত আপোনালোকে অসম প্ৰদেশ লৈছিলে, এই ক্ষেত্ৰত মাষ্টাৰ ষ্ট্ৰোক হৈছে বুলি ক'ব পাৰিম। নিশ্চিতভাৱে আপোনালোকেও সংবাদ মাধ্যমেও কৈছিলে যে কংগ্ৰেছ দলৰ 3জন শক্তিশালী নেতাই নগাঁৱত প্ৰাৰ্থী বিচাৰিছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ছিটিং MP আছিলে, গৌৰৱ গগৈ ডাঙৰীয়াও ছিটিং MP আছিলে, ৰকিবুল হুছেইন ডাঙৰীয়া 5 বাৰ MLA ডেপুটি লিডাৰ আছিলে। মই কিন্তু প্ৰথম দিনাৰ পৰাই এটা কথা কৈছিলোঁ
মই এইকাৰণে ক'ব পাৰিছিলোঁ যে দিল্লীত মই কথাটো জনাইছিলোঁ যে তিনিজনে নগাঁৱত বিচৰাৰ কাৰণে মোৰ এইটো সমস্যা হৈছে। তেতিয়া মোক দিল্লীয়ে কৈছিলে যে তুমি কি সমাধান সূত্ৰ বিচৰা লিখি দিয়া, আমি তোমাৰ মতে কৰিম। আৰু তেতিয়া মই থাওৰাত গৈ পেলাই এটা বাৰ্তা দিছিলোঁ অসমৰ ৰাইজক যে তপন গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে গৌৰৱ গগৈ ডাঙৰীয়াক আমি খেলাব বিচাৰোঁ। তেতিয়া বহুতে কথাটো গ্ৰহণ কৰিব পৰা নাছিলে, বেয়া পাইছিলে। যেতিয়া মই খাৰ্গে ডাঙৰীয়াক, জিতেন্দ্ৰ সিং ডাঙৰীয়াক, এ.চি. বেণুগোপাল ডাঙৰীয়াক এখন চিঠি দিছিলোঁ যে এই তিনিজনক আমি এনেকৈ কৰিব পাৰিলে আমাৰ দলৰ কাৰণেও ভাল হ'ব আৰু আমাৰ ভৱিষ্যতৰ কাৰণেও ভাল হ'ব। তেখেতসকলে মোক গৈ হেড কৈছিল আৰু সেইকাৰণে মই প্ৰায় 2 মাহ আগত আপোনালোকক কৈছিলোঁ যে আমি তিনিজনকে ইলেকশ্যন খেলাম। আৰু আজি এইটো মোৰো পৰম সৌভাগ্য যে তিনিজনে খেলিলে, তিনিজনে জিকিলে। ঠিক আছে, হ'ব।